মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 8ৰ NMMS এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন আলোচনা কৰিম। ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। NMMS এক্সামৰ কাৰণে এই কুৱেশ্যন কেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। প্ৰথম চোৱা কুৱেশ্যন আমাক দিয়া আছে। এই কুৱেশ্যনটো পঢ়াৰ আগত যিটো আমাক ডিৰেকশ্যন দিয়া আছে, নিৰ্দেশনা যিটো দিয়া থাকে সেইটো আমি সদায় পঢ়ি চাব লাগে। আমাক নিৰ্দেশনাত দিছে যে শুদ্ধ উত্তৰটো উলিওৱা। ইয়াতে চোৱা এটা প্ৰশ্ন দিছে। এই প্ৰশ্নটোত 4টাকৈ অপশ্যন দিছে। ঠিক আছে, অপশ্যন কেইটাৰ ভিতৰত তোমালোকক শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছে। আমাক প্ৰশ্নত কি দিছে চোৱা, বৰফ অৰ্থাৎ আইচ যদি কুলনেছ হয় অৰ্থাৎ ঠাণ্ডা হয়, পৃথিৱী কি হ'ব আমাক সুধিছে। এই কুৱেশ্যন মাৰ্ক যিটো আছে, এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব আমাক সুধিছে। গতিকে বৰফ যদি ঠাণ্ডা হয়, পৃথিৱী কি হ'ব? পৃথিৱীত কি আছে? পৃথিৱীত আছে মাধ্যাকৰ্ষণ শক্তি। গতিকে এই কুৱেশ্যনটোৰ অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট আনচাৰ। আশা কৰিছোঁ তোমালোকে বুজি পালা। নেক্সট প্ৰশ্নটো চোৱা, 2 নম্বৰটো, নাৰিকল খোলা। নাৰিকলৰ কি থাকে? খোলা থাকে। অৰ্থাৎ নাৰিকলখিনি যেতিয়া আমি খাওঁ যিটো খোলা ৰৈ যায়, সেইটোৰ কথা ইয়াত কোৱা হৈছে। চিঠিৰ কি হ'ব সুধিছে। নাৰিকলত খোলা থাকে, এতিয়া চিঠিত কি থাকিব? চিঠিত কি থাকে? আমি চিঠিখন কি কৰোঁ? এনভেলপ এটাত চিঠিখন আমি কি কৰোঁ? চিঠিখন আমি কোনো মানুহক দিলে কি কৰোঁ? আমি খালী হাতে আমি চিঠিখন নিদিওঁ। আমি কি কৰোঁ? এনভেলপ এখনত আমি চিঠিখন দিওঁ। গতিকে এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ কি হ'ব? কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি, এনভেলপ হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ তোমালোকে বুজি পালা। নেক্সট তোমালোকে চোৱা, ইনকাম ইজ ৰিলেটেড টু প্ৰফিট ইন দ্য চেম ৱে এজ এক্সপেণ্ডিচাৰ ইজ ৰিলেটেড টু। আয় লাভৰ সৈতে জড়িত আৰু একেদৰে খৰচ জড়িত হ'ব। আয় লাভৰ সৈতে জড়িত, অৰ্থাৎ যেতিয়া আমাৰ ইনকাম হ'ব তেতিয়াহে, বা আমাৰ কোনো কামত যেতিয়া আমাৰ বেছি লাভ হ'ব তেতিয়াহে আমাৰ আয় হ'ব। ঠিক তেনেদৰে একেদৰে খৰচ কিহৰ লগত জড়িত আমাক সুধিছে। অপশ্যন আছিলে এ লছ, অপশ্যন বিত দিছিলে লাভ, অপশ্যন চিত দিছিলে ৰাহি, অপশ্যন নম্বৰ ডিত দিছিলে বিক্ৰী। কুৱেশ্যন নম্বৰ 3ৰ কাৰেক্ট এনচাৰ কি হ'ব? কাৰেক্ট এনচাৰটো হ'ব আয় যদি লাভৰ সৈতে জড়িত হয়, তেতিয়াহ'লে খৰচ জড়িত হ'ব লছৰ সৈতে। গতিকে অপশ্যন নম্বৰ এ হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। তোমালোকক যদি NMS এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহৰ লগতে মডেল কুৱেশ্যন পেপাৰসমূহৰ আনচাৰ লাগে, বা তোমালোকে আমাৰ অনলাইন ক্লাছ কৰিব বিচৰা, একেবাৰে কম পইচা, তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনত বা স্ক্ৰীণত দেখা হোৱাটছআপ নম্বৰত তোমালোকে মেছেজ কৰা যে আমি অনলাইন ক্লাছ কৰিব বিচাৰোঁ। ঠিক আছে, আমি কেনেদৰে অনলাইন ক্লাছ তোমালোক কৰিব লাগে আমি হোৱাটছআপতে তোমালোকক বুজাই দিম। একেবাৰে কম পইচা হয়। ঠিক আছে, বহুত বেছি পইচা তোমালোকৰ পৰা লোৱা নহয়। নেক্সট চোৱা, 4 নম্বৰত কি দিছে? ফাইণ্ড দ্য অড ওৱান আউট। নিমিলেটো উলিওৱা। ইয়াতে চোৱা 4টা অপশ্যন দিছে, যেনে মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে। এইকেইটাৰ ভিতৰত এটা অমিল আছে। সেই নিমিলেটো অড ওৱানটো আমাক বিচাৰিবলৈ দিছে। ঠিক আছে, নিমিলেটো কি হ'ব তোমালোকে ভাবাচোন। ইয়াতে নিমিলেটো হ'ব অপশ্যন নম্বৰ চি2, ৱেডনেছডে। কাৰণ কিহৰ কাৰণে ক'লো চোৱা, বাকীকেইটাত তোমালোকে চোৱা, মানডেত তোমালোকে চোৱা MONDAY, ইয়াতে এই ৱাৰ্ডটো কেপিটেল লেটাৰটো আছে, স্মল লেটাৰটো আছে। টিউজডেটো চোৱা, কেপিটেল লেটাৰটো আছে, স্মল লেটাৰটো আছে। থাৰ্ছডেটো চোৱা, কেপিটেল লেটাৰটো আছে, স্মল লেটাৰটো আছে। কিন্তু ৱেডনেছডেটো তোমালোকে চোৱাচোন, ৱেডনেছডেটো নাই। গতিকে অপশ্যন নম্বৰ চি এ হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। নেক্সট তোমালোকে বাকীকেইটা কুৱেশ্যন তোমালোকে চোৱা। এই বাকীকেইটা কুৱেশ্যনৰ আনচাৰ তোমালোকে অনলাইন ক্লাছত পাবা। ঠিক আছে, নেক্সট চোৱা এইটো প্ৰশ্ন, টিচাৰ্ছ ইজ ৰিলেটেড টু স্কুল ইন দ্য চেম ৱে এজ কুক ইজ ৰিলেটেড টু। শিক্ষকৰ যদি স্কুলৰ সৈতে সম্পৰ্ক কৰা হয়, তেন্তে ৰান্ধনি কিহৰ সৈতে সম্পৰ্ক কৰা হ'ব? এতিয়া চোৱা, শিক্ষক কি কৰে? স্কুলত পাঠদান কৰে। ঠিক তেনেকুৱা ধৰণে ৰান্ধনিয়ে কি কৰে? ৰান্ধনিয়ে ৰান্ধনীশালত ৰন্ধা কাম কৰে। গতিকে অপশ্যন নম্বৰ বি হ'ব কুৱেশ্যন নম্বৰ 26ৰ কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, স্মেল, গোন্ধ যদি ফুল হয়, সোৱাদ কি হ'ব? অৰ্থাৎ গোন্ধ আমি ক'ৰ পৰা পাওঁ? ফুলৰ পৰা আমি গোন্ধ পাওঁ। এই সোৱাদ আমি ক'ৰ পৰা পাওঁ আমাক সুধিছে। অপশ্যন দিছিলে পানী, পানীৰ সোৱাদ আছে জানো? নাই। অপশ্যন বিত দিছিলে জিভা, অপশ্যন চিত আছিলে মিঠা, অপশ্যন নম্বৰ ডিত আছিলে ফুড অৰ্থাৎ খাদ্য। অৰ্থাৎ আমি ফুলৰ পৰা আমি গোন্ধ পাওঁ। এতিয়া সোৱাদ ক'ৰ পৰা পাম সুধিছে। সোৱাদ আমি ক'ৰ পৰা পাম?
সোৱাদ আমি জিভাৰ পৰা পাওঁ অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন চোৱা খালী ঠাই পূৰণ কৰা টেবুল যদি কিতাপ হয় তেতিয়াহ'লে বেড কি হ'ব বিচনা কি হ'ব অৰ্থাৎ আমি টেবুলত কি কৰোঁ কিতাপ আমি সাধাৰণতে টেবুলত আমি কিতাপ থওঁ ধৰি লোৱা ইয়াতে আমাক টেবুলত কিতাপ বুলি দিছে বিচনাত আমি কি থওঁ বিচনাত কলম থ'ম নেকি নথওঁ পেঞ্চিল থ'ম নেকি নথওঁ মোবাইল নথওঁ গাৰু থ'ম অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ পিলো গাৰু ঠিক আছে নেক্সট আৰু এটা কুৱেশ্যন চোৱা আমাক এনেকুৱা ধৰণৰ নিৰ্দেশনা দিয়া থাকিব যে তলত দিয়াবোৰৰ পৰা নিমিলা শব্দ বাছনি কৰা এতিয়া আমি যদি এইটো চাওঁ 52 নাম্বাৰটো চাওঁ ইয়াতে কি আছে চোৱা ইয়াতে আছে ইণ্ডিয়া পাকিস্তান আফগানিস্তান আৰু নিউয়ৰ্ক ইণ্ডিয়া পাকিস্তান আফগানিস্তান এইবোৰ হৈছে দেশ আৰু নিউয়ৰ্ক হৈছে চিটি গতিকে অমিলটো সুধিছে আমাক নিমিলাটো বাছনি কৰিব দিছে এতিয়া নিমিলা কোনটো হ'ব নিমিলাটো হ'ব নিউয়ৰ্ক অপশ্যন নম্বৰ ডি এনেকুৱা ধৰণে আমি উত্তৰসমূহ উলিয়াব লাগিব ঠিক তেনেধৰণে চোৱা 53 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে আমাক কি দিছে বাছ গাড়ী ট্ৰেইন আৰু নাও দিছে এইকেইটাৰ ভিতৰত অমিল কোনটো হ'ব আমাক সুধিছে এতিয়া তোমালোকে যদি কুৱেশ্যন নম্বৰ 53টো চোৱা তোমালোকে চোৱা বাছ আমি ক'ত চলাওঁ বাছ আমি ৰাস্তাত চলাওঁ গাড়ী ৰাস্তাত চলাওঁ ঠিক আছে ৰোডত চলাওঁ ট্ৰেইন কিন্তু নাও ক'ত কৰা বাছ গাড়ী ট্ৰেইন এইবিলাক মাটিৰ ওপৰত চলোৱা হয় কিন্তু নাওখন কিহত চলোৱা হয় পানীৰ ওপৰত গতিকে এইটো অমিল আছে নিমিলা নাই বাকীকেইটাৰ লগত এনেকুৱা ধৰণে আমি আনচাৰসমূহ উলিয়াব লাগিব ঠিক তেনেধৰণে তোমালোকে যদি আৰু চোৱা ইয়াতে চোৱা কি দিছে হাত ভৰি কাণ আৰু নাক হাত ভৰি কাণ আৰু নাক কুৱেশ্যন নম্বৰ 54ত দিছে হাত ভৰি কাণ নাক এইকেইটাৰ ভিতৰত কোনটো অমিল আছে আমাক সুধিছে গতিকে চোৱা হাত ভৰি কাণ আৰু নাক এটাৰ ভিতৰত অমিলটো কি হ'ব নাকটো অমিল আছে ঠিক আছে ঠিক তেনেকুৱা ধৰণে তোমালোকে চোৱা মেকুৰী কুকুৰ সিংহ আৰু ছাগলী মেকুৰী কুকুৰ সিংহ আৰু ছাগলী এইকেইটাৰ ভিতৰত কোনটো অমিল আছে আমাক সুধিছে কুৱেশ্যন নম্বৰ 55ত গতিকে চোৱা মেকুৰী আমাৰ পোহনীয়া মেকুৰী আমি ঘৰত পোহোঁ বনৰীয়া মেকুৰীও আছে ঠিক তেনে কুকুৰো আমি ঘৰত পোহোঁ বা বনৰীয়া কুকুৰো আছে ছাগলীও আমি ঘৰত পোহোঁ ঠিক আছে কিন্তু সিংহ জানো ঘৰচীয়া সিংহ আছে ঘৰত পোহা সিংহ আছে নাই গতিকে ইয়াৰে অমিল কোনটো হ'ব অমিলটো হ'ব চি নম্বৰটো সিংহ এনেধৰণে তোমালোকে উলিয়াব লাগিব যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা এতিয়া তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰা একেবাৰে ফ্ৰী হয় একেবাৰে কম পইচা হয় কিবা যদি তোমালোকৰ ডাউট থাকে বা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা